নমস্কাৰ বোলো সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছোঁ। আপোনালোক সকলোৰে কাৰণে আজি বিৰাটে এটা ভাল খবৰ লৈ আহিছোঁ। আপোনালোকৰ যদি এয়াৰটেলৰ সিম কাৰ্ড আছে তেন্তে এয়াৰটেলৰ ফালৰ পৰা আপোনালোক সকলোকে আগবঢ়াইছে এটা স্পেচিয়েল অফাৰ। আপোনালোক সকলোৰে কাৰণে এয়াৰটেলে এটা বিৰাটেই ধামাকাদাৰ অফাৰ আগবঢ়াইছে। তো সেই অফাৰটোনো কি মই আজি আপোনালোকক সেই সম্পৰ্কে জনাম। আৰু আপোনালোকে আজিৰ ভিডিঅ'টো ফালে আগবঢ়াৰ আগতে কমেন্ট সেকশনত জনাওকচোন আপোনালোকে কি কোম্পানীৰ সিম কাৰ্ড ব্যৱহাৰ কৰে। যদি এয়াৰটেলৰ সিম কাৰ্ড ব্যৱহাৰ কৰে তেন্তে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। তো বন্ধু-বান্ধৱীসকল আপোনালোক সকলোৰে কাৰণে ওলোৱা সেই ভাল খবৰটোনো কি মই আজি আপোনালোকক সেই সম্পৰ্কতে জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জ গগৈ, আপোনালোকে চাই আছে আপোন চৰ্চ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগস্যজিৰ খবৰটোৰ ফালে খবৰটো দিয়াৰ আগতে আপোনালোক সকলোকে সৰুকৈ এটা ৰিকুৱেষ্ট, যদি খবৰ কেইটা চাই ভাল লাগে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। এয়াৰটেলৰ ফালৰ পৰা আপোনালোক সকলোকে এটা স্পেচিয়েল অফাৰ দিছে। এয়াৰটেলে কৈছে আপোনালোকৰ যদিহে এয়াৰটেলৰ সিম কাৰ্ড আছে তেন্তে আপুনি আপোনাৰ এয়াৰটেলৰ সিম কাৰ্ডখনক এতিয়া পোষ্টপেইড সিম কাৰ্ডলৈ কনভাৰ্ট কৰিব পাৰিব বুলি জনাইছে। বৰ্তমান আপুনি যিখন সিম কাৰ্ড ব্যৱহাৰ কৰি আছে সেইখন নিশ্চয় প্ৰিপেইড সিম কাৰ্ড, মানে আপুনি ৰিচাৰ্জ কৰিব লাগে আৰু তাৰ পাছতহে আপোনালোকে সিম কাৰ্ডখন ব্যৱহাৰ কৰিব পাৰে। কিন্তু পোষ্টপেইড সিম কাৰ্ডবিলাক অকণমান অন্য ৰকমৰ। আপুনি গোটেই মাহটো ব্যৱহাৰ কৰিলে তাৰ পাছত মাহেকৰ শেষত আপোনালৈ বিল আহিব আৰু সেই বিল আপুনি পৰিশোধ কৰিব লাগিব। কোনো ধৰণৰ আপোনাৰ লিমিটেশন নাথাকে। যেনেকৈ নেকি আমি প্ৰিপেইড সিম কাৰ্ডত আমি নিৰ্দিষ্ট অনুসৰি লিমিটত ৰিচাৰ্জ ভৰাই ল'ব পাৰোঁ, ঠিক তেনেকৈ পোষ্টপেইড সিম কাৰ্ডসমূহত লিমিটেশন নাথাকে। আপোনালোকে আপোনালোকৰ সিম কাৰ্ডখন পোষ্টপেইডলৈ কনভাৰ্ট এতিয়া অতি সহজতে ঘৰত বহি কৰিব পাৰে। আপোনালোকে মাত্ৰ 449 টকাত এটা সিম কাৰ্ড প্ৰিপেইডৰ পৰা পোষ্টপেইড কৰিব পাৰে আৰু দুটা সিম কাৰ্ড যদি কৰিব বিচাৰে 699 টকাত আপোনালোকে সিম কাৰ্ডখন প্ৰিপেইডৰ পৰা পোষ্টপেইড কৰিব পাৰে বুলি জনাইছে। প্ৰিপেইড আৰু কি প্ৰিপেইড আৰু পোষ্টপেইডৰ মাজতো পাৰ্থক্যটো আপোনালোকে নিশ্চয় বুজি পাইছে। কোনখিনিক প্ৰিপেইড বুলি কয়, কোনখিনিক পোষ্টপেইড বুলি কয়। এতিয়া প্ৰিপেইড সিম কাৰ্ডবিলাকতো অৱশ্যে আজিকালি অফাৰ ধেই দিয়ে, আনলিমিটেড 5G ডাটা প্ৰদান কৰে। মই মানে যেতিয়াৰে পৰা নেকি নেটৱৰ্কৰ সমস্যাত ভুগিছিলোঁ তেতিয়াৰে পৰা 449 টকা পেকেজটো ভৰাই ল'লোঁ। তেতিয়াৰে পৰা মই নেটৱৰ্কৰ সমস্যা নোপোৱা হৈ থাকিলোঁ, মানে আনলিমিটেড 5G পাওঁ। মোৰ মানে নেট আদায় নহয়, 5G ফুল পাই থাকোঁ। 450 টকা ভৰাই দিছোঁ, একদম আৰামছে 5G আনলিমিটেড চলি থাকে। কিন্তু তাৰ পাছতো আপোনালোকৰ কেতিয়াবা কি হৈ যায়, ক'ৰবাত নেটৱৰ্ক বেয়া থাকে, তাত আপোনালোকৰ 5G নাপায়, তাত আপুনি আনলিমিটেড চলাব নোৱাৰে, সেই ক্ষেত্ৰত প্ৰব্লেম হৈ যায়। আৰু তাৰ কাৰণে আপোনালোকক পোষ্টপেইড সিম কাৰ্ডখন মানে ভাল বুলি ক'ব পাৰি। পোষ্টপেইড সিম কাৰ্ডখনত আপোনালোকে 200 GB লৈকে ডাটা লাভ কৰিব আৰু তাৰ লগতে আপোনালোকে বহুকেইটা OTT প্লেটফৰ্মৰ সুবিধাও লাভ কৰিব বুলি জনাইছে। এয়া মই কোৱা কথা নহয়, এয়াৰটেলৰ ফালৰ পৰা কোৱা কথা। 200 GB লৈকে ডাটা আৰু বহুকেইটা OTT প্লেটফৰ্মৰ আপোনালোকে ছাৰ্ভিচ লাভ কৰিব বুলি জনাইছে। মানে আপোনালোকৰ ইণ্টাৰনেটৰ সমস্যা আৰু নহয়, ডাটাৰ সমস্যা আৰু আপোনাৰ নহয়। আজি বোলে 1.5 GB আদায় হৈ গ'লে 19 টকা এটা ৰিচাৰ্জ কৰি লওঁ, আজি বোলে 2 GB আদায় হৈ গ'ল 32 টকা এটা ৰিচাৰ্জ কৰি লওঁ। এইবিলাক কৰিব নালাগে আৰু আপোনালোকে অবিৰতভাৱে চলাই গৈ থাকিব পাৰিব, অবিৰতভাৱে আপোনালোকে ফোন ইউজ কৰি থাকিব পাৰিব, কাৰণ তাত কোনো লিমিটেশন নাই। বোলে আজি 1.5 GB, আজি 2 GB, আজি 3 GB, আজি 4 GB, এনেকুৱা লিমিটেশন নাই। ব্যৱহাৰ কৰি থাকক, বিল আহিব, মাহেকৰ মূৰত বিল পৰিশোধ কৰিব পাৰিব। আৰু আপুনি যেনিবা এবাৰ আপোনাৰ সিম কাৰ্ডখন চেঞ্জ কৰিলে প্ৰিপেইডৰ পৰা পোষ্টপেইডলৈ, এনেকুৱা নহয় যেন আপোনালোকে পোষ্টপেইডৰ পৰা প্ৰিপেইড কৰিব নোৱাৰিব। 90 দিনৰ পাছত আপোনালোকে পোষ্টপেইডৰ পৰা সিম কাৰ্ডখন আকৌ প্ৰিপেইড কৰিব পাৰিব বুলি জনাইছে। মানে আপোনাৰ যদি চলাই ভাল নালাগে ন, তো আপোনালোকে পোষ্টপেইডৰ পৰা আকৌ এবাৰ প্ৰিপেইডলৈ ট্ৰান্সফাৰ কৰি ল'ব পাৰিব। মানে এয়াৰটেলৰ ফালৰ পৰা আপোনালোক সকলোকে নৱবৰ্ষৰ বাবে এইটো স্পেচিয়েল অফাৰ দিছে বুলি ক'ব পাৰি। তো আপুনি যদি ল'ব বিচাৰে তেনেহ'লে আপোনালোকে এয়াৰটেলৰ থেংকছ এপ্লিকেশ্যন ব্যৱহাৰ কৰিয়ে এপ্লাই কৰিব পাৰে। জাষ্ট থেংকছ এপ্লিকেশ্যনটোত আপোনালোকে আপোনালোকৰ মোবাইল নাম্বাৰটো দি লগ ইন কৰি ল'ব আৰু তাৰ পাছত আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব পোষ্টপেইড সিম। তো বন্ধু-বান্ধৱীসকল, আপোনালোকে বাৰু কি সিম কাৰ্ড ব্যৱহাৰ কৰে কমেন্ট সেকশনত জনাব। আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানেই আছিলে। খবৰকেইটা জানি কেনে পালে সেই সম্পৰ্কে জনাব। তো পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খালি বিৰাম মাগিছোঁ। ধন্যবাদ। জয় অসম।